জলেশ্বৰত গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত তীব্ৰ প্ৰতিবাদ। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ তুলসীবাৰী, মোৱামাৰী আৰু জলেশ্বৰ ফেৰীঘাট অঞ্চলত গৰাখহনীয়া সমস্যাৰ বৈজ্ঞানিক আৰু স্থায়ী সমাধানৰ দাবীত গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটিয়ে আজি ব্যাপক গণপ্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলৰ দাবী, বাঁহৰ পাৰ্কোপাইনৰ দ্বাৰা সাময়িক ব্যৱস্থা নহয়, জলেশ্বৰ অঞ্চলৰ বাবে বিজ্ঞান প্ৰযুক্তি ভিত্তিক আধুনিক প্ৰতিৰোধ ব্যৱস্থাৰ আৱশ্যক। কিন্তু ইয়াৰ বিপৰীতে গৰাখহনীয়া নিয়ন্ত্ৰণৰ নামত পাৰ্কোপাইন, বাঁহৰ ৱেৰিং আদিৰ দৰে অস্থায়ী অবৈজ্ঞানিক আঁচনি গ্ৰহণ কৰা দেখা গৈছে যদিও সকলো নিষ্ফল প্ৰমাণিত হৈছে। কোটি কোটি টকাৰ ৰাজহুৱা ধনৰ অপচয় কৰি বিভাগীয় বিষয়া, কৰ্মচাৰী আৰু ঠিকাদাৰসকলৰ দুৰ্নীতিৰ বাট মোকলাই দিছে বুলি প্ৰতিবাদকাৰীসকলৰ অভিযোগ। আজি কেইবা শতাধিক ৰাইজে জলেশ্বৰ ফেৰীঘাটৰ পৰা প্ৰতিবাদী মিছিল আৰম্ভ কৰি জলেশ্বৰ উন্নয়ন খণ্ড কাৰ্যালয়ত সমাপ্ত কৰে আৰু খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে সংগ্ৰাম কমিটিৰ প্ৰতিনিধি দলে বিভাগীয় মন্ত্ৰী আৰু বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে। আজি আমি গৰাখহনীয়া বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধৰ দাবীত গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটিৰ পক্ষৰ পৰা আমি এই জলেশ্বৰ ভিডিঅ'ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা জলসম্পদ মন্ত্ৰীক স্মাৰকপত্ৰ দিয়াৰ কাৰণে আহিছোঁ। আপোনালোকে জানে, আজি আমি জলেশ্বৰ ফেৰীঘাটৰ পৰা এটা সমদল উলিয়াই আমি ইয়ালৈকে আহিছোঁ। আপোনালোকে জানে, আমাৰ গোটেই ৰাজ্যত গৰাখহনীয়া হৈ আছে। প্ৰতি বছৰ হাজাৰ হাজাৰ বিঘা ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈ আছে। সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে আমাৰ ৰাজ্যৰ মূলতঃ দুটা সমস্যা, এটা হ'ল বানপানীৰ সমস্যা, এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি অতি দ্ৰুত বানপানীৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ গৰাখহনীয়াৰ যিটো সমস্যা, এইটো গোটেই ৰাজ্যত যেনেকুৱা হৈ আছে তাতকৈ বেছিকৈ ভয়াৱহ গৰাখহনীয়া হৈ আছে আমাৰ দক্ষিণ পাৰৰ, মানে অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰ। আপোনালোকে জানে, খৰমুজাৰ পৰা আৰম্ভ কৰি মানকাছৰ বৰ্ডাৰলৈকে এই বিস্তীৰ্ণ অঞ্চলত আপোনালোকে ফকীৰগঞ্জ অঞ্চল ধ্বংস হৈ গ'ল। আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ মোৱামাৰী, তুলসীবাৰী, তাৰাংগাপুৰ এই অঞ্চলতো গৰাখহনীয়া হৈ আছে। আমি আমাৰ চৰকাৰৰ ওচৰত যিহেতু আজি সবকা সাথ সবকা বিকাশৰ কথা কৈ আছে আমাৰ চৰকাৰে, আমাৰ এই বিস্তীৰ্ণ অঞ্চলৰ লাখ লাখ মানুহৰ আজি যে ভয়াৱহ অৱস্থা হৈছে, দুৰ্বিষহ অৱস্থা হৈছে, গৰাখহনীয়াত বিধ্বস্ত হৈ গৃহহাৰা হৈছে। আৰু এই মানুহবিলাকে যে আজি বিভিন্ন ঠাইত নিজাববীয়াকৈ এটা থকাৰ ব্যৱস্থা কৰি আছে, তেওঁলোকক আজি বিভিন্ন ধৰণৰ হেৰাছমেণ্ট কৰি আছে সন্দেহজনক নাগৰিক হিচাপে। আমি সেয়া চৰকাৰৰ ওচৰত অবিলম্বে দাবী জনাইছোঁ, অতি দ্ৰুত বিজ্ঞানসন্মত এটা মাষ্টাৰ প্লানৰ আঁচনি গ্ৰহণ কৰি বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে। যে আজি গোটেই অসমৰ লগত অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰ গৰাখহনীয়াৰ কবলত পৰি ভাঙি ভাঙি প্ৰায় আজি দক্ষিণ পাৰ নিঃশেষৰ পথত। আমি এবছৰ আগত এই সংগ্ৰাম কমিটি গঠন কৰিছিলোঁ। এই সংগ্ৰাম কমিটি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আছোঁ। আমি দিল্লীৰ যন্তৰ মন্তৰত গৈ আমি ভাৰতৰ প্ৰধানমন্ত্ৰী জলসম্পদ বিভাগক আমি মেমৰেণ্ডাম দিছোঁ, কিন্তু এতিয়ালৈকে এই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে তেনেকুৱা পদক্ষেপ লোৱা আমি দেখা পোৱা নাই। আজি এই বিশেষ কৰি আমাৰ তুলসীবাৰী, মোৱামাৰী, জলেশ্বৰ ফেৰীঘাট এইবাৰ মানে এনেকুৱা এটা অৱস্থাত পৰিছে যে ইয়াত এই মুহূৰ্তত যদি পদক্ষেপ নলয় তেনেহ'লে এই বিস্তীৰ্ণ এৰিয়া এইবেলি বাৰিষাত নদীৰ তলত, নদীৰ গৰ্ভত যাব। এতিয়া কথা হ'ল যে জিঅ' বেগৰ যি কাম আৰম্ভ কৰিছে সেই কামটো যোৱাবাৰ আৰম্ভ কৰিছে, কিন্তু এতিয়ালৈকে 5% কামো সম্পূৰ্ণ হোৱা নাই। গতিকে এইবেলি যদি এই কামখিনি নকৰে, এই বতৰত যদি কাম নকৰে তেনেহ'লে জলেশ্বৰ, তুলসীবাৰী, মোৱামাৰী গুচি যাব। মানে 6 কিলোমিটাৰৰ পিছত 2 কিলোমিটাৰ মানে তুলসীবাৰীলৈকে কাম হ'ব। তুলসীবাৰীৰ পশ্চিম ফালে, ভাটিৰ ফালে কোনো আঁচনি নাই। গতিকে আমি মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰীক আমি দাবী জনাই আছোঁ যে অতি অবিলম্বে আমাৰ এই তুলসীবাৰীৰ পশ্চিমত মানে আপোনাৰ বুঢ়াবুঢ়ীলৈকে অবিলম্বে এটা আঁচনি দি এই অঞ্চলখিনি চিল কৰিব লাগে। আমি দাবী জনাই আছোঁ খৰমুজাৰ পৰা একেবাৰে হাটশিঙিমাৰী লৈ অবিভক্ত গোৱালপাৰা জিলাৰ মানে পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ জৰিয়তে এই অঞ্চলখিনি ৰক্ষা কৰিব লাগে। গৰাখহনীয়াত ক্ষতিগ্ৰস্ত মানুহক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাৰ আমি দাবী জনাইছোঁ। লগতে গৰাখহনীয়াত ভাঙি যোৱা মানুহক মাটি মানে সিহঁতৰ মানে প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা মানে কৰিব লাগে দাবী জনাইছোঁ সাৰ্কেল অফিচাৰৰ জৰিয়তে। আৰু নদীবংগ মানুহক ক্ষতিপূৰণ দিয়াৰ দাবী জনাই আছোঁ।
অবিভক্ত গোৱালপাৰা জিলাৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটিৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ ওচৰত মেমৰেণ্ডাম প্ৰেৰণ কৰিব। কাৰণ আমাৰ এই দক্ষিণ পাৰ বিশাল দক্ষিণ পাৰটো কেইবা বছৰৰ পৰা খুব তীব্ৰভাৱে গৰাখহনীয়া হৈ আছে, যাৰ ফলত হাজাৰ হাজাৰ গাঁও পূৰ্বৰা মাটি ধ্বংস হৈ আছে, মানুহ ভূমিহীন হৈ আছে। জলেশ্বৰৰ অৱস্থা বৰ্তমান কেনেকুৱা? জলেশ্বৰৰ অৱস্থা অতি বেয়া। ফেৰীঘাট এই বছৰ বহুখিনি ভাঙি আমাৰ বহুত ক্ষতি কৰিছে, ৰাইজৰ ক্ষতি কৰিছে। সেয়ে মই এই সংগ্ৰাম কমিটিৰ এই যিটো উদ্যোগ লৈছে তাৰ বাবে এই সংগ্ৰাম কমিটিক মই জলেশ্বৰবাসীৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো যাতে আমাৰ কাৰ্যকৰী হয়, চৰকাৰে কাৰ্যকৰী কৰে, আৰু চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ।